বিজেপির নির্বাচনী প্রচারে করিমগঞ্জে রাজ্যসভা সাংসদ পবিত্র মার্গারিটা এবং যুব মোর্চার রাজ্য সভাপতি সিদ্ধার্থ অঙ্কুর বড়ুয়া। লোকসভা প্রার্থী কৃপানাথ মালার হয়ে প্রচার চালাতে করিমগঞ্জে রাজ্যসভা সাংসদ পবিত্র মার্গারিটা এবং যুব মোর্চার রাজ্য সভাপতি সিদ্ধার্থ অঙ্কুর বড়ুয়া। তরুণ ভোটারদের আকৃষ্ট করতে করিমগঞ্জ শহরে বিজেপির যুব মোর্চার উদ্যোগে করিমগঞ্জ শহরে এক র্যালির আয়োজন করা হয়। ভারতীয় জনতা পার্টির করিমগঞ্জ লোকসভা কেন্দ্রের প্রার্থী কৃপানাথ মালার সমর্থনে এই বিশাল পদযাত্রা হয়। এদিন যুব মোর্চার পদযাত্রায় পুরুষ মহিলারা অংশগ্রহণ করেন। আবার একবার মোদী সরকার গানে মুখরিত হয়ে ওঠে করিমগঞ্জের আকাশ বাতাস। করিমগঞ্জ সেনকো পেট্রোল পাম্পের সামনে থেকে জেলা সদরের প্রধান সড়ক পরিক্রমা করে সেই পদযাত্রা। পবিত্র মার্গারিটা এবং সিদ্ধার্থ বড়ুয়া বলেন যে নরেন্দ্র মোদীর নেতৃত্বে আবার কেন্দ্রে বিজেপি সরকার ক্ষমতা দখল করবে। আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা নেতৃত্বে অধিক আসন দখল করবে। করিমগঞ্জে কৃপানাথ মালা জয়ী হবেন বলে দৃঢ়তার সঙ্গে দাবি করেন পবিত্র মার্গারিটা এবং সিদ্ধার্থ অঙ্কুর বড়ুয়া। কংগ্রেসের কোনো গ্রহণযোগ্যতা নাই, কংগ্রেসের লগত কোনোৱে নাই আজিৰ দিনত। গতিকে এখন এটা সাধাৰণ মানে টেবুল কমিটি দৰে হ'ব যে কংগ্ৰেছৰ কৰ্মীসকলৰ মাজতো আনকি বিজেপিৰ প্ৰতি উৎসাহ আছে, ভিতৰৰ পৰাই তেওঁলোকে বিজেপিকে ছাপোৰ্ট কৰে। গতিকে কংগ্ৰেছৰ বিষয়ে মই নকওঁ। গতিকে আমি বৃহৎ ব্যৱধানত জয়যুক্ত হওঁ আৰু যি স্বতঃস্ফূৰ্তভাৱে যুৱ শক্তি ওলাইছে এইটো প্ৰমাণ কৰে যে কৃপানাথ মালা নগৰে বৃহৎ ব্যৱধানত জয়যুক্ত হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত। আপুনি কৰিমগঞ্জৰ যুৱ সমাজে কিছু ভোটৰ কাৰণে কিছু বাৰ্তা দিব নেকি? কৰিমগঞ্জৰ যুৱ সমাজে আমাৰ কৰিমগঞ্জৰ যুৱ মোৰ্চাৰ নেতৃত্বত আৰু বৰাকভেলী যুৱ মোৰ্চাই যি আজি শক্তি প্ৰদৰ্শন কৰিছে, যি আমাৰ ৰাজ্যিক সম্পাদক বিপদাস ডাঙৰীয়া আছে, তেওঁ বৰাকৰে সন্তান, আৰু আমাৰ কৰিমগঞ্জ জিলা যুৱ মোৰ্চাৰ সন্মানীয় সভাপতি ডাঙৰীয়া আছে, আমাৰ কাছাৰ জিলাৰ সন্মানীয় যুৱ মোৰ্চাৰ সন্মানীয় সভাপতি ডাঙৰীয়া আছে। গতিকে আমি সকলোৰে প্ৰচেষ্টা আৰু সঁচা অৰ্থত কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, যি তেওঁলোকৰ অসাধাৰণ ব্যক্তিত্ব সুদক্ষ নিৰ্ভৰ যুৱ শক্তিক ৰাজনীতিৰ প্ৰতি আকৃষ্ট কৰিছে। যুৱ শক্তিয়ে স্বইচ্ছাৰে ৰাজনীতিৰ প্ৰতি ওলাই আহিছে। গতিকে এটা কথা সঁচা অৰ্থত যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া যি উন্নয়নৰ যোৰা হৈছে তাত যুৱ শক্তি স্বতঃস্ফূৰ্তভাৱে ওলাইছে। গতিকে আমি কৰিমগঞ্জ জিলাত আজি বৃহৎ ব্যৱধানত কৃপানাথ মালা ডাঙৰীয়া জয়যুক্ত হ'ব। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাত কৰিব আৰু বৰাকভেলীলৈ আৰু কাম কৰাৰ কাৰণে তেওঁ সুবিধা পাব আৰু মাননীয় প্ৰধানমন্ত্ৰী পুনৰবাৰ মোদীজী পুনৰবাৰ প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হ'ব। সমিতি আজি উপস্থিত হৈ আনন্দিত হৈছোঁ আৰু সকলোকে বঙালী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মানুহৰ উৎসাহ বিশেষকৈ বৰাক উপত্যকাৰ যি যুৱ শক্তি উৎসাহ, যি যুৱ শক্তি ওলাই আহিছে এটা প্ৰমাণ কৰিছে যে ইয়াৰ যুৱ শক্তি বৰাকৰ যুৱ শক্তি কৰিমগঞ্জৰ যুৱ শক্তি উন্নয়নৰ পক্ষত আছে, কৰিমগঞ্জৰ যুৱ শক্তি বিকাশৰ পক্ষত আছে। গতিকে এই যি পদযাত্ৰা, এই পদযাত্ৰাটো কোনো সাধাৰণ পদযাত্ৰা নহয়। এই পদযাত্ৰাই এটা স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে ইয়াত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰাৰ্থী যি আমাৰ কৃপানাথ মালা ডাঙৰীয়া বৃহৎ ব্যৱধানত জয়যুক্ত হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতখন শক্তিশালী আৰু আমাৰ মাজত আছে আমাৰ ৰাজ্যসভাৰ সাংসদ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্গাৰিটা ডাঙৰীয়াই। তেওঁ আমাক প্ৰত্যেকটো ক্ষেত্ৰত যুৱ শক্তি কেৱল বৰাক ব্ৰহ্মপুত্ৰ প্ৰত্যেকখন জিলাতে আমাক যথেষ্টখিনি উৎসাহিত কৰিছে। গতিকে আমি সকলোৱে মিলি এখন উন্নয়নৰ যাত্ৰাত আমি সহযোগী হ'বলৈ আহিছোঁ। আৰু বৰাকত যিদৰে যুৱ শক্তি ওলাই আহিছে, বিশেষভাৱে মই আমাৰ ৰাজ্যিক সম্পাদক বিপদাস ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। এই কৰিমগঞ্জ জিলা যুৱ মোৰ্চাৰ সন্মানীয় সভাপতিক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। গতিকে আমাৰ এইটো নিশ্চিত যে কৃপানাথ মালা বৃহৎ ব্যৱধানত জয়যুক্ত হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাত হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব। নিৰ্বাচন অনুষ্ঠিত হৈছে অসমত। ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ সঁচা অৰ্থ উন্নয়নৰ প্ৰাক্তন দল আৰু যিদৰে আজি ৰাইজ ওলাই আহিছে, আজি যে যুৱ শক্তি আৰু নাৰী শক্তি ওলাই আহিছে আৰু যি ৰাজনৈতিক দলৰ প্ৰতি যুৱ শক্তি আৰু নাৰী শক্তি আস্থা থাকে সেই ৰাজনৈতিক দলৰ উত্থান দিছে। আজি ইয়াত স্বতঃস্ফূৰ্ত উপস্থিতিয়ে সেইটো প্ৰমাণ কৰি দিছে।